প্ৰথম কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে যে যিসকল ব্যক্তি ইতিমধ্যে ঢুকাইছে বা যিসকল ব্যক্তিয়ে বেলেগ এটা পলিং ষ্টেচনলৈকে গুচি গ'ল, বেলেগ এটা সমষ্টিলৈকে গুচি গ'ল বা বেলেগ এখন ৰাজ্যলৈকে গুচি গ'ল, সেইজন ব্যক্তিৰ আগৰ বুথটোত ভোটাধিকাৰ থকাটো কোনোপধ্যে ন্যায্য নহয়। সেইটো ভাল কথা নহয়। গতিকে তাক যদি আমি শুদ্ধ কৰিব বিচাৰোঁ সেইটোতো ভুল কথা নহয়। দ্বিতীয় কথাটো হ'ল অখিল গগৈ ডাঙৰীয়াই হঠাৎ কিয় মা কামাখ্যাৰ নাম ল'লে মইতো আচৰিত হৈছোঁ। তেখেতে বহুতবাৰ কৈ থৈছে যে মইতো মা কামাখ্যা মন্দিৰ নাযাওঁ আৰু অসমৰ মানুহো মা কামাখ্যা মন্দিৰত যাব নালাগে। তেখেতটো হিন্দু ধৰ্মৰ প্ৰতি কেনেকৈ ইমান সহানুভূতিশীল হ'ল মোৰ আচৰিত লাগিছে। তেখেত এথিষ্ট নে তেখেতে ধৰ্ম নামানে নে অন্য ধৰ্মৰ প্ৰতি তেখেত অনুৰক্ত মই নাজানো, কিন্তু হিন্দু ধৰ্মৰ প্ৰতি তেওঁ অলপো আগ্ৰহী নহয়, সন্মানো নাই। গতিকে এই কথাটোৰে তেখেতে ৰাজনীতি কৰিবলৈকে কৈছে, ৰাজনীতি কৰে কিন্তু ৰাতিপুৱা এটা কয় আবেলি এটা কথা কয়। গতিকে তেখেতৰ কথাবিলাকৰ কোনো সামঞ্জস্য নাই। যোৱাকালি মই ক'ৰবাত দেখিছোঁ তেখেতে কৈছে যে তেখেতৰ যদি চৰকাৰ হয় তেখেতে বোলে ৩,০০০কে টকা দিব অৰুণোদয়ৰ ঠাইত। মই তেখেতক আগতীয়াকৈ এটা প্ৰশ্ন কৰিব খুজিছোঁ, যদি তেখেতে কেতিয়াবা চৰকাৰ কৰে, এই বছৰ হওক, ৫ বছৰ হওক, ৫০ বছৰৰ পাছত হওক, ২০ বছৰৰ পাছত হওক, যেতিয়াই হওক, মই তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ, তেখেতে যদি কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ পায় তেতিয়া লোন ল'ব নে নল'ব? তেখেতে লোন ল'ব নে নল'ব অসম চৰকাৰৰ তৰফৰ পৰা, সেই কথাটো তেখেতে স্পষ্ট কৰিব লাগে। কাৰণ যোৱা ৪.৫ বছৰত তেখেতে প্ৰত্যেকখন বিধানসভাত অসম চৰকাৰে কিয় লোন লয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয় লোন লয়, সেই কথাই তেখেতে সদায় প্ৰত্যেক দিনাই বিধানসভাত আস্ফালন কৰিলে। গতিকে জনতাৰ লগত নাই, মানুহক মিছা কথা ক'বলৈ দেখুৱাবলৈ এনেকুৱা একোটা বক্স দিছিলে, কিন্তু বক্সটো পেলাই থৈ গুচি গ'ল। মানুহৰ প্ৰতি তেখেতলোকৰে অসন্মান, মানুহৰ প্ৰতি তেখেতলোকৰ বিক্ষোভ। গতিকে মানুহক তেখেতলোকে আচলতে সেই অঞ্চলত মানুহে হঠাৎকে ভোট দিলে গৌৰৱ গগৈ ডাঙৰীয়াই ভাবিলে তেখেতৰ শ্লেভ, গতিকে কামো নকৰিলে, কালিও অপমান কৰিলে। তেখেতলোকে জানে যে ক'ত অলপ ভোট পাব, তেখেতলোকে কংগ্ৰেছ দল তেখেতলোকক লৈ ব্যস্ত। গতিকে এই কথাটোত যোৰহাটৰ মানুহক অসন্মান কৰা কথাটোত বহুত নতুনত্ব আছে বুলি মই নাভাবোঁ।